মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল ঘোষণা কৰিছে যে অহা বিহুৰ পাছৰ পৰা যিবিলাক চৰকাৰী অধিসূচনা বা জাননী এইবিলাক ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ হ'ব। আৰু যিহেতু অসমীয়া ভাষাত পৰিভাষাৰ এটা সমস্যা আছে, ইংৰাজীৰ পৰা সকলো শব্দই আমি অসমীয়ালৈকে আনোতে এটা পৰিভাষাৰ সমস্যা এটা হয়। ইতিমধ্যে ভাষা সঞ্চালকালয়ে অসমীয়া যি প্ৰশাসনিক পৰিভাষা ব্যৱহাৰ কৰাৰ কাৰণে এখন গ্ৰন্থ প্ৰস্তুত কৰিছে। কিন্তু অকল প্ৰশাসনিক দিশেই নহয়, অন্যান্য ক্ষেত্ৰতো অসমীয়া পৰিভাষাৰ এটা ডাঙৰ সমস্যা এটা আছে। সন্দেহ নাই যে আমি সকলো শব্দ ইংৰাজী শব্দৰে অসমীয়াত কৰিব লাগিব এনেকুৱা কথা নাই। কাৰণ কিয় আমি কম্পিউটাৰ শব্দটোৰ আজি আৰু পৰিভাষা বিচাৰি লাভ নাই। ঠিক তেনেদৰে টেলিভিশ্যন হওক, অন্যান্য হওক ইত্যাদি ইংৰাজী অসমীয়া দুইটা, দূৰদৰ্শন বুলি কয়, কিন্তু দূৰদৰ্শন এটা এতিয়া চৰকাৰী প্ৰতিষ্ঠানৰ দৰে হৈছে। আমি টেলিভিশ্যনক দূৰদৰ্শন বুলি নকওঁ, টেলিভিশ্যনটো চমুকৈ টিভি হৈছে, টিভি বুলিয়েই কওঁ। কিন্তু ইয়াৰ বাহিৰেও অন্যান্য বহু শব্দ আছে যিবিলাকৰ পৰিভাষা অসমীয়াত ব্যৱহাৰ কৰাটো জৰুৰী। সেইকাৰণে আমি এই পৰিভাষাৰ কথাটো চিন্তা কৰিছিলোঁ। এই ক্ষেত্ৰত আমি প্ৰাৰম্ভিক ঘোষণাটো দিব পৰা নাছিলোঁ, কিয় মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সৈতে তেখেতৰ মঞ্জুৰিটো হোৱা নাছিল। আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ, মই বিশেষকৈ কথা পাতিলোঁ। তেখেতে এই বিষয়ত আমাক আগবাঢ়ি যাবলৈকে বহুদিন আগতে এটা সেউজ সংকেত দিছিল। আৰু তাৰ কাৰণে আমি অসমীয়া ভাষাত পৰিভাষাটো আচলতে কি লিখিত ভাষা নহয়, ৰূপত নহয়, এইটো আমি ডিজিটেলি কৰিব খুজিছোঁ। যে আমি এটা এপ এটা নিৰ্মাণ কৰিম, যিবিলাক এতিয়া এপ শব্দটো আমি এপ বুলিয়েই পাই আহিছোঁ, এপ্লিকেশ্যনৰ পৰা এপ হৈছে। কিন্তু এই এপটোৰ জৰিয়তে আমি ইংৰাজীৰ পৰা অসমীয়া পৰিভাষাটো যাতে মানুহে মোবাইল ফোনটো হাতত লৈয়ে ইয়াতে এটা গুগল প্লে ষ্ট'ৰৰ পৰা এই এপটো আমি ডাউনলোড কৰোঁ। আমি ডাউনলোড কৰি পেলাই এই এপটোৰ জৰিয়তে প্ৰয়োজনীয় পৰিভাষাখিনি যাতে আমি য'তে ত'তে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই কাৰণে আমি এই প্ৰস্তুতিটো আৰম্ভ কৰিছিলোঁ। আমি এতিয়া আশা ৰাখিছোঁ ৰঙালী বিহুৰ আগে এই এপ আমি ৰাইজৰ কাৰণে মুকলি কৰি দিব পাৰিম। যিবিলাক মানুহে লিখা মেলা কৰে অসমীয়া ভাষাত বা কৰিব বিচাৰে অসমীয়া ভাষীয়ে, কিন্তু বহুদিন চৰ্চা নকৰাৰ কাৰণে ইংৰাজীতেই চৰ্চা কৰি থাকে, তেওঁলোকৰ কাৰণেও এই এপটো অতি দৰকাৰী হ'ব। কাৰণ হাতত কিতাপখন লৈ ঘূৰি ফুৰাটো সকলোৰে কাৰণে সম্ভৱ নহয় নিশ্চয়কৈ। আৰু অকল আমোলা বিষয়া বা অন্যান্য লোকেই নহয়, সাংবাদিকসকলৰ কাৰণেও বা যিকোনো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও এইটো, বা শিক্ষকসকলৰ কাৰণে, সকলো চৰকাৰী বিষয়া, বেচৰকাৰী কৰ্মচাৰী সকলোৰে কাৰণে অসমীয়া ভাষাটো যাতে ব্যৱহাৰ কৰোঁতে কোনো হাঁহিব নোৱাৰে, ইটিকিং কৰিব নোৱাৰে। কাৰণ এই শব্দবিলাক যিমানখিনি পাৰি ব্যৱহাৰ কৰাৰ কাৰণে আমি এই এপটোত শব্দবিলাক থাকিব। আৰু এই এপটোত আপুনি এণ্ড্ৰইড মোবাইল ফোনতো ব্যৱহাৰ কৰিব পাৰিব, আৰু যিবিলাকৰ আইফোন থাকে তেওঁলোকেও পাৰিব, বা কোনোবাই ইচ্ছা কৰে ডাউনলোড কৰি ৰাখি থৈ অফলাইন ব্যৱহাৰ কৰিব খুজিলেও ঘৰত ডেস্কটপ বা অন্যান্য লেপটপ বা অন্যান্য যি ব্যৱস্থা আছে তাত এইটো অফলাইনত ব্যৱহাৰ কৰিব পৰাকৈ আমি গোটেই ব্যৱস্থাটো তৈয়াৰ কৰিবলৈকে গৈ আছোঁ। হয়, আমাৰ অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ মাননীয় সুমন্ত চলিহাৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছে। তেখেতে অধ্যক্ষ হৈ থাকিব এই সমিতিখনৰ। এই সমিতিৰ অধীনতেই গোটেই নিৰ্মাণ কাৰ্য চলি আছে এপটোৰ। আৰু আমি আশা ৰাখিছোঁ 16,000 শব্দটো থাকিব। 16,000 শব্দ থাকিলে মোটামুটি পৰিভাষাটোৰ ক্ষেত্ৰত, পৰিভাষা বিচৰাৰ ক্ষেত্ৰত সকলোৰে মানে এটা পৰিভাষাটো যেতিয়া বিচাৰিব যে ইয়াৰ ইংৰাজীৰ অসমীয়া অৰ্থটো কি হ'ব এই শব্দটোৰ, তেতিয়া এই 16,000 শব্দই সহায় কৰিব। আমি ভৱিষ্যতে বঢ়াই গৈ থাকিব পাৰিম। আৰু নিঃসন্দেহে ইয়াত বাদানুবাদ হ'বই, চৰ্চা চলিব যে এই শব্দটোৰ উপযুক্ত পৰিভাষা এইটো হয় নে নহয়, তাৰো আমি চৰ্চাৰো অৱকাশ থাকিব। আৰু আমি ইতিমধ্যে বহুকেইগৰাকী প্ৰশাসনিক বিষয়াৰ পৰা আমি এটা হেৰিও লৈছোঁ যে তেওঁলোকৰ পৰা এটা সঁহাৰিও বিচাৰিছোঁ যে তেওঁলোকে অসুবিধা পোৱা ইংৰাজী শব্দৰ প্ৰতিশব্দ, ইয়াত পৰিভাষা
কি আছে তেনেকুৱা কিছুমান তালিকা আমি বিচাৰি লৈছোঁ বিভিন্নজনৰ পৰা। লৈছোঁ মানে আমাৰ যিসকলে কামত লাগি আছে তেওঁলোকে লৈছে, আৰু তাৰ ভিত্তিত যাতে সুচল হয় সেই সুচলতাৰ স্বাৰ্থতে আমাৰ গোটেই টিমটোৱে কাম কৰি আছে। নাই, আমি জানেই প্ৰকাশন পৰিষদ হ'লে আপোনালোকে গমেই পায় যে আমি যিমান পাৰি কম খৰচত কৰোঁ। তাকে লৈ আমাক বহুতেই ঠাট্টাও কৰে যে বিশাল এখন গ্ৰন্থমেলা, যে অন্যই এনে ধৰণৰ এখন গ্ৰন্থমেলা যেতিয়া আয়োজন কৰে 4 কোটি 5 কোটি টকাৰ কথা কল্পনা কৰে, কিন্তু আমাৰ গ্ৰন্থমেলা 80 লাখ টকাও খৰচ নহয়। ইমান পৰিকাঠামোৰে কৰাৰ পাছতো সকলো ধৰণৰ যি উপাদান থকাৰ পাছতো আমি 70ৰ পৰা 80 লাখৰ ভিতৰত কৰি দিওঁ। এনেধৰণে আমি কম খৰচত কৰোঁ কাৰণে আপোনালোকে সাংবাদিকসকলেও বহুত সময় আমাক ঠাট্টাও কৰে যে ইমানো কৃপণ হ'ব নালাগে, কিন্তু আমি এইটো খুব বেছি 2 লাখ মান টকাৰ ভিতৰত কৰি 2 লাখ মানৰ ভিতৰত, কাৰণ কেইবাজনে পাৰিশ্ৰমিক নলওঁ বুলি কৈছে, যে এটা ভাল কামৰ স্বাৰ্থত যিসকলে লাগিব তেওঁলোকে কৈছে যে আমি পাৰিশ্ৰমিক নলওঁ। তেনেকুৱা মানুহে সহায় কৰি দিছে, সেইকাৰণে আমাৰ 2 লাখ মান টকাৰ ভিতৰত হৈ যাব বুলি ধৰি লৈছোঁ। 2 লাখটো হয়তো কিবা কাৰণত 2.5 লাখ হ'ব পাৰে, কিন্তু 2 লাখটো এটা বাজেট আৰু গোটেইখিনি হ'ব গুগল প্লে ষ্ট'ৰত ইয়াৰ নামটোৰে মানে বিচাৰিলেই সকলোৱে আপলোড কৰি ল'ব পাৰিব। আমি অসমীয়া পৰিভাষা, আচলতে আমি এতিয়া আমাৰ মিটিং হ'লে আলোচনা কৰিম, আমি হয়তো কোনোবা এগৰাকী বৰেণ্য ব্যক্তিৰ নামত হয়তো সেইটো নামাকৰণ কৰিব পাৰোঁ, আৰু আমি এইটোৰ ক্ষেত্ৰত সকলোৰে পৰামৰ্শ বিচাৰিম কাৰ নামেৰে নামাকৰণ কৰিলে। যেনেকৈ আমি প্ৰথম ইউনিকোড ফণ্ট, যিটো প্ৰিণ্টেবল ফণ্ট, সেইটো আমি নাম দিছিলোঁ বাণীকান্ত কাকতিৰ স্মৃতি। ঠিক তেনেদৰে আমি যিখন অডিঅ' ডিক্সনাৰী, এই অডিঅ' ডিক্সনাৰীখনৰ নাম দিছিলোঁ আমি পদ্মনাথ অডিঅ' ডিক্সনাৰী। পদ্মনাথ অডিঅ' ডিক্সনাৰীখনৰ পদ্মনাথ গোহাঁইবৰুৱাৰ নামত। আমি যিটো কনভাৰ্টৰ, এই কনভাৰ্টৰটোৰ নাম দিছিলোঁ ৰসৰাজ কনভাৰ্টৰ। আমি ৰসৰাজ বুলি ক'লে লক্ষীনাথ বেজবৰুৱাৰ নামত নামটো আহি যায়। আৰু ঠিক তেনেদৰে এইটোৰো আমি নাম এটা বিচাৰি আছোঁ, আৰু হয়তো নাম এটা আমি দি দিব পাৰোঁ, কিন্তু সদ্যহতে আমি কাম আৰম্ভ কৰাৰ কাৰণে অসমীয়া পৰিভাষা এনেকুৱাকৈ ৰাখিছোঁ। চাওক, স্পেল চেকাৰ এখন বৃহৎ কাম। আচলতে ইংৰাজীৰ যি ধৰণে আছে, আমাৰ যিবিলাক আঞ্চলিক ভাষা, এই আঞ্চলিক ভাষাত এতিয়াও স্পেল চেকাৰ নিৰ্মাণ হোৱাগৈ নাই। তামিল, তেলেগু ইত্যাদি ভাষাটো ভাল স্পেল চেকাৰ নিৰ্মাণ হোৱা নাই। কিছুমানে এনেকুৱা ধৰণৰ একোটা কৰে যে অলপ AIৰ জৰিয়তে আৰম্ভ কৰে, কিন্তু এইটো এটা ডাঙৰ মানে প্ৰকল্প হ'ব, কাৰণ নহ'লে এই স্পেল চেকাৰ নহ'লে কাউৰীজনী বুলি নকৈ কাউৰী এগৰাকী বুলি আহি যাব। মানে অসুবিধাটো তেনেকুৱা। স্পেল চেকাৰটো মানে অসমীয়াৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হয়। এতিয়া মাজতে ধৰি লওক এই দীপশিক ওলাল, তাত কিছুদিন আমি দেখা পালোঁ সামাজিক মাধ্যমত গুণগান ইমান চলিল, তাৰপিছত চলিল তাৰ কি ভুল। গতিকে এই ভুল ভ্ৰান্তিবিলাকতো ওলোৱাটো স্বাভাৱিক, কাৰণ কিয় এটা যেতিয়া কাম তাৰ কাগজৰ পৰা ডিজিটেললৈকে লৈ যোৱা, এইটোত এটা যথেষ্ট ডাঙৰ কাম, আৰু আমি আশা ৰাখিছোঁ এই স্পেল চেকাৰ এটা নিৰ্মাণ কৰাৰ কাৰণে। কিন্তু এইটো ব্যয়বহুল যথেষ্ট, আমাৰ বাজেটৰে এইটো সম্ভৱ হয়নে নহয় আমি 2 এদিনতেহে লাহেকৈ গম পাম, কিন্তু পৰিকল্পনাটো চলি আছে। কাৰণ তাৰ কাৰণে যিটো ষ্টক লাগে, আমি মানে এটা বেংক এটাৰ দৰকাৰ, ৱৰ্ল্ড বেংক। আমি ৱৰ্ল্ড বেংক আৰু চেণ্টেন্স বেংক এইবিলাক জমা কৰি আছোঁ, কাৰণ এটা বৃহৎ কলেবৰৰ এটা বেংক লাগিব। এই বেংকটো অসমত ক'তো নাই, যে ডিজিটেল বেংক, চেণ্টেন্সৰ ডিজিটেল বেংক আমি ইতিমধ্যে প্ৰস্তুত কৰি আছোঁ। কৰি থাকিলে যেতিয়া গোটেইখিনি হয়, চাওক আগতীয়াকৈ বৰ ঘোষণা কৰিও লাভ নাই, যদি কামটো আমি সমাধান কৰিব পাৰোঁ নে নোৱাৰোঁ তাৰ নিশ্চয়তা নাথাকে। এতিয়া যে মই এইটোৰ কথাটো ঘোষণা কৰিছোঁ, যে পৰিভাষাৰ কথাটো, যে ইতিমধ্যে আমাৰ 50% কাম আগবাঢ়ি গৈছে, গতিকে বাকী 50% আমি এইখিনিৰ ভিতৰতে হৈ আহিব, আৰু কাম চলি আছে, দিনে ৰাতিয়ে কাম চলি আছে, গতিকে আমি ক'ব পৰা হৈছোঁ। হয়, এইটো এপ বিনামূলীয়াকৈ লাভ কৰিব। আমি এইটো পইচা লোৱাৰ কথাটো ভবা নাই, আৰু আমি যিহেতু এইটো 2-2.5 লাখতে সমাপন কৰিম, এইটো এটা জাতিৰ স্বাৰ্থত
এইটো এটা আমি কাম হেৰি কৰিব পাৰিম আৰু মাননীয় মন্ত্ৰী মহোদয়ৰ সৈতেও কথা পাতিছোঁ তেখেতে কৈছে এইটো বিনামূলীয়া কৰি দিলেই ভাল হ'ব এইটো একক প্ৰচেষ্টাত হৈছে কিন্তু যিহেতু আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া এই বৰ্ডৰ অধ্যক্ষ অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ তেখেতৰ সন্মতি মৰ্মে আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এই বিষয়ে অৱগত কৰিছোঁ তেখেতে উৎসাহ দিছে যে তেখেতে কৈছিল যে জাপানৰ পৰা মই আহিছোঁ তাত টেক্সি ড্ৰাইভাৰৰ তেওঁৰো এটা নিজা এপ আছে গতিকে এই ধৰণৰ একোটা এপ আমাৰ উন্নত হেৰিৰ ক্ষেত্ৰত অতি দৰকাৰী যাক লাগে যিসকলৰ প্ৰয়োজন হয় তেওঁলোকে এইটো ব্যৱহাৰ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত